মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ত্ৰিকোণমিতিৰ বিষয়ে আলোচনা কৰিম। ত্ৰিকোণমিতিত আমি সমকোণী ত্ৰিভুজৰ ব্যৱহাৰ দেখিবলৈ পাওঁ। ইয়াত এটা সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণবিলাকৰ সাপেক্ষে তাৰ বাহুবিলাকৰ কিছুমান অনুপাতৰ বিষয়ে আমি আলোচনা কৰিম। এই অনুপাতবিলাকক কোণৰ ত্ৰিকোণমিতিক অনুপাত বোলে। ত্ৰিকোণমিতিক অনুপাতবিলাক হ'ল সাইন, কসাইন, কস, টেনজেণ্ট, টেন, কসেক, কছেকেণ্ড, কছেক, ছেকেণ্ড, সেক, কণ্টেনজেণ্ট, কট। এতিয়া আমি সমকোণী ত্ৰিভুজ এটা ল'ম। এই সমকোণী ত্ৰিভুজটোৰ আমি কি পাম? এই সমকোণী ত্ৰিভুজটোত ABC এটা সমকোণী ত্ৰিভুজ, তাৰ কোণ B 90 ডিগ্ৰী। এতিয়া আমি কোণ এৰ অনুপাত উলিয়াবৰ হ'লে কোণ এৰ লগ লাগি থকাটোক আমি ভূমি বুলি ক'ম, আৰু কোণ এৰ অপজিটত যিটো তাক আমি লম্ব বুলি ক'ম, আৰু 90 ডিগ্ৰীৰ বিপৰীত যিটো তাক অতিভুজ বুলি কোৱা হয়। ভূমিক বেছ B, লম্বক পাৰপেণ্ডিকুলাৰ P, আৰু অতিভুজক হাইপোটেনিয়াছ H বুলি কোৱা হয়। এতিয়া আমি ত্ৰিকোণমিতিৰ অনুপাতকেইটা হ'ল সাইন থিটা হ'ল ত্ৰিকোণমিতিৰ অনুপাতৰ এটা ফৰ্মুলা আছে। ত্ৰিকোণমিতিৰ ফৰ্মুলা: Some people have curly brown hair turned perfectly black. এই ফৰ্মুলাটো আমি ইউজ কৰিম। সাইন থিটা হ'ল some people have, sin S, P by H, people have P by H. Cos curly হ'ল cos, brown B, hair H, B by H. Turn perfectly black, turn হ'ল tan, perfectly black P by B. Sum S, sin হ'ল P by B, P by H. Cos হ'ল B by H, T হ'ল tan P by B. কচেক হ'ব সাইনৰ উল্টাটো। কচেক হ'ব সাইনৰ উল্টা হ'লে কি হ'ব? H by P. চেক হ'ব কচৰ উল্টাটো। কচৰ উল্টা হ'লে H by B, আৰু কট হ'ব টেনৰ উল্টাটো হ'লে B by P. টেনৰ উল্টাটো হ'ব B by P. এতিয়া আমি ইয়াত পাম এই ত্ৰিভুজটোৰ সাইন A উলিয়াবৰ হ'লে আমি কি কৰিব লাগিব? এই কোণটোৰ সাইন A উলিয়াবৰ হ'লে সাইন A আমি পাইছোঁ P by H. এতিয়া ইয়াৰ লগ লাগি থকাটো ভূমি, মই আগতে কৈছোঁ, বিপৰীতটো হ'ব P, আৰু এইটো হ'ব H. এতিয়া সাইন A হ'ব P by H. P হ'ল BC, আৰু H হ'ব SC. BC by SC. cos A হ'ব B by H. B by H হ'ল B হ'ল AB, আৰু H হ'ব SC. AB by SC. tan A হ'ব P by B. P হ'ল BC, আৰু B হ'ল AB. BC by AB. এতিয়া আমি কি পাম? সাইনৰ উল্টাটো cos A. সাইনৰ উল্টা হ'লে SCটো ওপৰত যাব, BCটো তলত আহিব। চেকেট হ'ব কচৰ উল্টা
কছৰ উল্টা হ'লে এ চিটো ওপৰত এ বিটো তলত কটেট হ'ব টেনৰ ওলোটা হ'লে এ বি ওপৰত বি চি তলত